মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু আমি যোৱা ভিডিঅ'ত আমাৰ ক্লাছ 7ৰ যি এক্সাৰচাইজ 4.3 দি আছে তাৰে কি কৰিছিলোঁ 4 নম্বৰলৈকে আমি প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু আজি 5 নম্বৰৰ পৰা আমি কি কৰিম প্ৰশ্নকেইটা সমাধান কৰিম। চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, প্ৰথমে ইংলিছত চাই লোৱা। ইয়াত কি লিখিছে চোৱা, ৰবিন, নৰেন, শ্ৰেয়া, অনুভৱ, ইৰফান এণ্ড পাৰুমা obtain marks in mathematics in the following manner. Shreya obtained 2 times of marks obtained by Noren. Anubhav obtained 5 marks less than Shreya. Sum of the marks of Irfan and Noren is 105. Robin obtained 5 marks less than marks obtained by Paruma, and Paruma obtained 15 marks more than marks obtained by Irfan. Sum of their marks is 435. Find the marks they have obtained. আৰু অসমীয়াত চাই লোৱা কি কৈছে চোৱা, অসমীয়াত কৈছে ৰবিন, নৰেন, শ্ৰেয়া, অনুভৱ, ইৰফান আৰু পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনেধৰণৰ। শ্ৰেয়াই কিমান পাইছিলে চোৱা, পোৱা নম্বৰ নৰেনৰ নম্বৰ 2 গুণ, নৰেনৰ নম্বৰৰ 2 গুণ পাইছে। অনুভৱে কিমান পাইছে চোৱা, অনুভৱে আকৌ শ্ৰেয়াতকৈ কি পাইছে 5 নম্বৰ কম পাইছে। ইৰফান আৰু নৰেনৰ দুয়োজনৰ নম্বৰটো কিমান, যোগফলটো কিমান 105। ৰবিনে পাৰুমাতকৈ কিমান পাইছে 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে। তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি কিমান 435 হ'লে প্ৰতিজনে পোৱা নম্বৰ নিৰ্ণয় কৰা। প্ৰতিজনে কিমানকৈ পাইছে সেইটো আমি কি কৰিব লাগে, নম্বৰটো কি কৰিব লাগে আমি উলিয়াই ল'ব লাগে। চোৱা প্ৰথমে ইয়াত কি কৈছে চোৱা, শ্ৰেয়াই কি পাইছে চোৱা, শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ 2 গুণ হয়নে। নৰেনৰ প্ৰথমে আমি নাম্বাৰটো x বুলি ধৰি লওঁ। চোৱা ইয়াত কি কৰিলোঁ, মই আগতীয়াকৈ প্ৰশ্নটো কৰি ৰাখিছোঁ। চোৱা লেট নৰেন অবটেইন মাৰ্কছ, আৰু অসমীয়াত হ'ব যে ধৰা হ'ল নৰেনে পোৱা নম্বৰ। নৰেনে কিমান পাইছিল, x পাইছিলে। নৰেনে যদি x পায় শ্ৰেয়াই কিমান পাইছে চোৱা, শ্ৰেয়াই কি কৈছে চোৱা, ইয়াত 2 গুণ বুলি কৈছে। শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ নম্বৰৰ 2 গুণ হয়নে। অৰ্থাৎ যদি কি নৰেন যদি x পায় শ্ৰেয়াই কিমান পাব 2x পাব হয়নে, 2 গুণ। এতিয়া চোৱা শ্ৰেয়াই অবটেইন মাৰ্কছ আৰু ইয়াত শ্ৰেয়াই পোৱা নম্বৰ কিমান 2x। এতিয়া চোৱা অনুভৱ কিমান পাইছে চোৱা, দেখিছে ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল ইমান। ৰবিনে পাৰুমাত এইটো অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পাইছে। অৰ্থাৎ এই শ্ৰেয়াত যোনটো মাৰ্ক আছে তাতকৈ কি 5 এটা কম পাইছে মানে, অৰ্থাৎ মাইনাছ হ'বগৈ। এইটো চোৱা অনুভৱ অবটেইন মাৰ্কছ কিমান 2x, এই যে কি আছে শ্ৰেয়াৰ মাৰ্কটো তাতকৈ কিমান পাইছে 5 এটা কম পাইছে মানে, অৰ্থাৎ 2x মাইনাছ কি হ'বগৈ 5 হ'বগৈ। অনুভৱে পোৱা নম্বৰ 2x - 5। এতিয়া চোৱা দ্য ছাম অফ নৰেন, এইটো লিখি দিয়া আছে ইয়াত। চোৱা এইটো চোৱা কি কৈছে, ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল কিমান 105 মানে, এইটো লিখি দিলোঁ আমি ইয়াত যে দ্য ছাম অফ নৰেনছ এণ্ড ইৰফানছ মাৰ্কছ 105, আৰু অসমীয়াত লিখিছোঁ যে নৰেন আৰু ইৰফানৰ নম্বৰৰ যোগফল কিমান 105। এতিয়া চোৱা ইৰফান অবটেইন, এতিয়া ইৰফান কিমান পাইছে চোৱা, ইৰফান আৰু নৰেনৰ নম্বৰটো 105 হয়, দুজনৰ যোগ কৰিলে। এতিয়া চোৱা ইৰফান কিমান পাব, ইৰফান কি কৈছে চোৱা, ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে। এতিয়া চোৱা ইৰফান অবটেইন কিমান পাব, ইৰফানৰ নাম্বাৰটো কিমান হ'বগৈ চোৱা, সেই দুজন নৰেন আৰু ইৰফানৰ নাম্বাৰটো কিমান 105 হয় হয়নে। এতিয়া যদি ইৰফানৰটো উলিয়াব লাগে 105ৰ পৰা আমি কি কৰোঁ, নৰেনটো যদি বাদ দি দিওঁ, নৰেনৰ নাম্বাৰটো কিমান আছে x হয়নে। অৰ্থাৎ 105ৰ পৰা যদি আমি নৰেনটো বাদ দিওঁ তেতিয়াহ'লে কি হ'ব, ইৰফানৰটো ওলাই যাব হয়নে। ইৰফানৰ মাৰ্কটো কিমান হ'বগৈ 105 মাইনাছ কিমান x, ইৰফানে পোৱা নম্বৰ 105 মাইনাছ x। এতিয়া চোৱা পাৰুমা অবটেইন মাৰ্কছ, এতিয়া পাৰুমাটো চোৱা কি লিখিছে, ৰবিন পাৰুমাতকৈ 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি। অৰ্থাৎ এই যে ইৰফানৰ নাম্বাৰটো আছে তাতকৈ কি হ'বগৈ 15 এটা বেছি হ'ব, অৰ্থাৎ কি হ'ব প্লাছ কি হ'ব 15 হ'ব। এতিয়া পাৰুমা অবটেইন মাৰ্কছ কিমান 105 মাইনাছ x প্লাছ কিমান 15 হয়নে। এইটো হ'ল কাৰ পাৰুমাৰ নম্বৰ। আৰু ৰবিনৰ নম্বৰটো চোৱা কিমান আছে চোৱা, ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে। এই যে পাৰুমা আছে, পাৰুমাৰ যিটো নাম্বাৰ আছে তাতকৈ কিমান 5 এটা কম পাইছে, অৰ্থাৎ কি হ'বগৈ -5 এটা কি হ'বগৈ তাৰ পৰা বিয়োগ হ'বগৈ। এইটো হ'ল কি ৰবিনৰ নম্বৰ। এতিয়া চোৱা ছাম অফ দেয়াৰ মাৰ্কছ, আৰু চব গোটেইকেইজনৰ মাৰ্কটো মিলি পেলাই কিমান হ'বগৈ 435, অৰ্থাৎ তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি কিমান 435। এতিয়া চোৱা একৰ্ডিং টু কুৱেশ্যন প্ৰথমতে কি কৈছে চোৱা, এই নৰেন শ্ৰেয়াহঁতৰ যোনখিনি মাৰ্ক আছে এই গোটেইখিনি প্ৰথমে কি কৰা যোগ কৰা। নৰেনৰ মাৰ্কটো কিমান আছে x, ইয়াত আমি x দিলোঁ, যোগ কি হ'ব শ্ৰেয়াৰ মাৰ্কটো কিমান 2x মানে, এইটো প্লাছ কি কৰিলোঁ আমি ইয়াত 2x কৰিলোঁ, যোগ তাৰপিছত কি আছে চোৱা অনুভৱৰ মাৰ্কটো কিমান আছে 2x - 5, এইটো 2x - 5টো লিখিলোঁ। তাৰপিছত চোৱা ইৰফানৰ মাৰ্কটো কিমান আছে 105 - x, এইটো লিখিলোঁ 105 - x। তাৰপিছত কি আকাৰ আছে পাৰুমাৰ নাম্বাৰটো লিখিলোঁ, এইটো পাৰুমাৰ নাম্বাৰ, আৰু এইটো ৰবিনৰ নাম্বাৰ যোনটো সেইটো লিখিলোঁ, আৰু ইয়াৰ সমান গোটেইখিনি যোগফলটো কিমান আছিলে 435, এইটো আমি লিখি ল'লোঁ। এতিয়া চোৱা এইটো সমাধান কৰা। এতিয়া xৰ x প্লাছ 2xৰ 2x প্লাছৰ প্লাছ 2xৰ 2x মাইনাছ 5ৰ 5 প্লাছৰ প্লাছ 105ৰ 105 মাইনাছৰ মাইনাছ xৰ x
105 লিখিলোঁ ইয়াত মাইনাছৰ মাইনাছ লিখিলোঁ এক্সৰ এক্স লিখিলোঁ ইয়াত প্লাছ 15 প্লাছ 15টো লিখিলোঁ ইয়াত প্লাছৰ প্লাছটো লিখিলোঁ ইয়াত 105 আছে 105 লিখিলোঁ এইটো চব মাইনাছ আছে মাইনাছ লিখিলোঁ এক্সৰ এক্সটো লিখিলোঁ ইয়াত প্লাছৰ প্লাছ 15ৰ 15 লিখিলোঁ ইয়াত -5 আছে -5 লিখিলোঁ আৰু সমান সমান কিমান আছে 435 লিখিলোঁ এতিয়া চোৱা ইয়াত চোৱা প্লাছৰ এক্স কেইটা আছে চোৱা ইয়াত 2 2 2 4 আৰু কিমান 5 হয়নে 5 এক্স আছে কেইটা যোগৰ এক্স আছে কেইটা 5টা আৰু আছে নেকি চোৱাচোন নেক্সট এইটো মাইনাছত আছে হয়নে -1 -2 -3টা হয়নে অৰ্থাৎ কেইটা আছে 5টা আৰু মাইনাছত কেইটা এক্স আছে 3টা মাইনাছ এক্স আছে হয়নে অৰ্থাৎ মাইনাছ কিমান লিখিলোঁ 3x এতিয়া চোৱা তাৰপিছত 105 কিমান হ'ব 210 আৰু 105 কিমান হ'ব 315 লগত যদি আমি এই 15টো যদি যোগ কৰোঁ কিমান হ'ব 315 আৰু 330 লগত এই 15টো যদি যোগ কৰা কিমান হ'ব 345 লিখিলোঁ আৰু চব মাইনাছত কিমান আছে ইয়াত -5 আছে ইয়াত -5 আছে হয়নে অৰ্থাৎ মাইনাছ কিমান হ'ব 10 আৰু সমান 435টো লিখি ল'লোঁ এতিয়া চোৱা সমাধান কৰা 5xৰ পৰা 3xটো গ'লে কিমান হ'ব 2x আৰু এই 345ৰ পৰা যদি 10টো বিয়োগ কৰোঁ কিমান হ'ব 335 হ'ব হয়নে আৰু সমান 435 এতিয়া চোৱা 2x এই 435টো লিখিলোঁ আৰু এই চাইডে প্লাছটো এই চাইডে পাৰ কৰি দিব লাগিব আমি এই প্লাছটো এই চাইডে আহিলে কি হ'ব মাইনাছ হৈ যাব মাইনাছ কিমান হ'ব 335 এতিয়া চোৱা 2x লিখিলোঁ 435ৰ পৰা 335টো বিয়োগ কৰিলে কিমান হয়গৈ 100 হ'ব হয়নে আৰু ইয়াত xটো লিখিলোঁ আৰু এই 2টো কি হ'ব এই চাইডে আহি যাব আৰু এই 100টো লিখিলোঁ এতিয়া চোৱা 2 দি 1 কাটিলে কেইবাৰ যায় অৰ্থাৎ x সমান কিমান পালোঁ 50 পালোঁ হয়নে ইয়াৰ পিছত চোৱা এতিয়া x মানে কাৰ নাম্বাৰটো আছে চোৱা x মানে 50 অৰ্থাৎ x মানে কাৰ নাম্বাৰ এইটো নৰেনৰ নাম্বাৰটো কিমান দিছে x ধৰিছিলোঁ x মানে সমান কিমান হ'ব 50 অৰ্থাৎ নৰেনৰ যোনটো নম্বৰ সেইটো কিমান হ'ব 50 হ'ব এতিয়া চোৱা ইয়াত লিখিলোঁ যে আমি নৰেন অবটেইনছ মাৰ্কছ নৰেনে পোৱা নম্বৰ কিমান 50 এতিয়া শ্ৰেয়া কি পাইছিলে তাৰ 2 গুণ পাইছিলে এতিয়া চোৱা শ্ৰেয়াছ অবটেইন মাৰ্কছ শ্ৰেয়াই পোৱা নম্বৰ 2x হয়নে 2 লিখিলোঁ x মান কিমান 50 অৰ্থাৎ কিমান পাইছেগৈ 100 পাইছেগৈ হয়নে এতিয়া চোৱা অনুভৱে কিমান পাইছিলে শ্ৰেয়াতকৈ কিমান 5 নম্বৰ এটা কম পাইছিলে হয়নে 2x - 5 পাইছিলে অনুভৱে পোৱা নম্বৰ কিমান 2 লিখিলোঁ x মানে 50 -5ৰ 5 এতিয়া চোৱা 50 দুগুণ 100 100ৰ পৰা 5 এটা বিয়োগ কৰি কিমান 95 হয়নে অৰ্থাৎ অনুভৱে কিমান পাইছে 95 পাইছে এতিয়া চোৱা ইৰফান অবটেইন মাৰ্কছ ইৰফান কিমান পাইছিলে চোৱা 105 - x হয়নে 105ৰ 105 x মানে কিমান 50 105ৰ পৰা 50 গ'লে কিমান 55 এতিয়া চোৱা ফাৰুমা অবটেইন মাৰ্কছ ফাৰুমাই পোৱা নম্বৰ কিমান পাইছে চোৱা তাই 105 - x প্লাছ কিমান 15 অৰ্থাৎ ইৰফানতকৈ 15 বেছি পাইছিলে হয়নে এইটো চাই লোৱা তোমালোকে এইটো চোৱা ইৰফানতকৈ কিমান পাইছিলে এইটো চোৱা ফাৰুমাৰ অবটেইন মাৰ্কছ কিমান ইৰফানতকৈ 15 নম্বৰ এটা বেছি পাইছিলে হয়নে তেতিয়া এইটো বহাই পেলাই কি কৰা ইয়াত 100 মানটো বহাই পেলাই সমাধান কৰা 105ৰ পৰা যদি 50টো বিয়োগ কৰা কিমান 55 আৰু লগত 15টো যদি যোগ কৰা কিমান হ'ব 70 হয়নে আৰু ৰবিনৰ মাৰ্কটো কিমান পাইছে চোৱা এই পাৰুমাতকৈ কিমান পাইছে 5 এটা কম পাইছে হয়নে এইখিনি 100 মানটো 50 বহাই পেলাই কি কৰা সমান কৰা 105ৰ পৰা 105 লিখিলোঁ মাইনাছৰ মাইনাছ x মানে কিমান 50 প্লাছ 15 আৰু -5ৰ -5 এতিয়া 105ৰ পৰা যদি 50 যায় কিমান 55 প্লাছ 15ৰ 15 আৰু -5ৰ -5 এই দুটা যোগ কৰি কিমান 70 পৰা -5 এটা বিয়োগ কৰা কিমান হ'ব 65 আৰু এইটো হ'ল কি আমাৰ নিৰ্ণয় সমাধান ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দ্য ছাম অফ 3 কনজিকিউটিভ অড নাম্বাৰ্ছ ইজ 75 ফাইণ্ড দ্য নাম্বাৰ্ছ অড মানে কি অযুগ্ম সংখ্যা চোৱা অসমীয়াত এবাৰ চাই লোৱা কি কৈছে তিনিটা কমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হ'লে সংখ্যা তিনিটা নিৰ্ণয় কৰা চোৱা সংখ্যাটো আমি কেনেকৈ নিৰ্ণয় কৰিম চোৱা নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে ধৰি লোৱা যে তিনিটা কমিক সংখ্যা কি হ'বগৈ লেট এইটো প্ৰশ্নৰ পৰা লিখি লোৱা যে লেট দ্য ছাম of 3 consecutive odd numbers b তিনিটা কমিক অযুগ্ম সংখ্যা ধৰি লোৱা যে কিমান ধৰিলোঁ আমি x + 1 ধৰিলোঁ আৰু কিমান ধৰিলোঁ x + 2 বুলি চৰি যিহেতু কি কৈছে অযুগ্ম কৈছে এইটো যুগ্মটো নহ'ব কিমান হ'বগৈ x + 3 হ'বগৈ হয়নে এণ্ড আৰু কিমান হ'বগৈ x + 5 হ'বগৈ যেহেতু অযুগ্ম কৈছে আমি ইয়াত 2 বা 4 ল'ব নোৱাৰি কিমান ল'লোঁ x + 1 x + 3 আৰু কিমান ল'লোঁ x + 5 আৰু অসমীয়াত হ'লে লিখিব লাগিব যে ধৰা হ'ল তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা ক্ৰমে কিমান অযুগ্ম বুলি কৈছে হয়নে অযুগ্ম সংখ্যা এটা ধৰি লোৱা যে x + 1 আৰু x + 2টো নহ'ব যিহেতু 2টো কি আমাৰ যুগ্ম সেইকাৰণে 2 নহ'ব কিমান হ'ব 3 আৰু কিমান হ'ব 4টো নহ'ব কিমান হ'ব 5 x + 5 এইকেইটা হ'ল আমাৰ কি ক্ৰমিক অযুগ্ম সংখ্যাকেইটা এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা এই যে তিনিটা যে অযুগ্ম সংখ্যা আছে এইকেইটা প্ৰথমে যোগ কৰি লোৱা x + 1
যোগ x প্লাছ 3 যোগ আৰু কিমান আছে x প্লাছ 5 সমান সমান কিমান বুলি কৈছে ইয়াত এই তিনিটা সমষ্টিটো যোগৰ সমষ্টিটো কিমান বুলি কৈছে চোৱা কিমান বুলি কৈছে 75 বুলি কৈছে হয়নে ইয়াত লিখি দিয়া আছে কিমান 75 এতিয়া চোৱা এইকেইটা কি কৰা যোগ কৰা এতিয়া ব্ৰেকেটটো নাইকিয়া কৰি দিবা প্ৰথমে x প্লাছ 1 যোগৰ যোগ ইয়াত কিমান আছে x প্লাছ 3 যোগ ইয়াত কিমান আছে x প্লাছ 5 সমান সমান কিমান আছে 75 এতিয়া চোৱা x কেইটা আছে যোগ কৰি লোৱা 1 2 3 ইয়াত কিমান হ'ব 3x যোগৰ যোগ দিয়ে এতিয়া চোৱা সংখ্যাটো কিমান আছে 5 5 3 8 আৰু 1 কিমান 9 টা যোগ 9 সমান সমান 75 এতিয়া চোৱা ইয়াত কি কৰা 3x টো ৰাখা সমান সমান 75 এই 9 টো কি কৰা এই সাইডৰ কি কৰা লৈ যোৱা আৰু এই সাইডে প্লাস থাকিলে এই সাইডে পাৰ কৰিলে কি হ'ব মাইনাস কিমান হ'ব 9 এতিয়া চোৱা এই 3x ত 3x লিখা সমান 75 ৰ পৰা যদি 9 টো যদি আমি কি কৰো বিয়োগ কৰি কিমান হ'ব 66 এতিয়া চোৱা ইয়াত x টো ৰাখা সমান ইয়াত 66 এই 3 টো এই সাইডে আহিলে কি হ'ব এটো যেহেতু x লগত এই 3 টো পূৰণ হৈছে পূৰণ থাকিলে এই সাইডে পাৰ কৰিলে কি হৈ যাব হৰণ হৈ যাব এতিয়া চোৱা 3 দি 66 টো কাটা 3 6 কেবাৰ যাব 3 6 দুবাৰ আৰু এই 3 আকৌ 6 কেবাৰ যাব দুবাৰ অৰ্থাৎ x সমান সমান কিমান পালো আমি 22 পালো হয়নে এতিয়া চোৱা এটা লিখিব পাৰি যে আমি the 3 con SCUTIVE consecutive odd numbers are কিমান হ'ব চোৱা x plus 1 এতিয়া x মান কিমান পাইছো চোৱা 22 যোগ 1 সমান সমান কিমান পালো 23 পালো হয় আৰু কিমান পাম চোৱা x plus 1 পাইছিলো সংখ্যাকেইটা কিমান ধৰিছো x plus 1 আৰু x plus 3 ধৰিছিলো ইয়াত লিখা আছে x plus 3 x সমানটো কিমান পাইছিলো 22 যোগ 3 22 আৰু 3 কিমান হ'ব 25 এন্ড আৰু এটা কি ধৰিছিলো আমি x plus কিমান ধৰিছিলো 5 ধৰিছিলো হয় এতিয়া চোৱা x মানটো কিমান পালো 22 যোগ 5 অৰ্থাৎ সমান কিমান পালে 22 আৰু 5 কিমান হ'ল 27 অৰ্থাৎ সংখ্যাকেইটা কিমান অৰ্থাৎ the odd numbers are কিমান 23 25 and কিমান পালো 27 অসমীয়াত হলে লিখি দিবা যে অযুগ্ম সংখ্যা কেইটা হ'ল 23 25 আৰু 27 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে the sum of two consecutive even numbers even মানে কি যুগ্ম সংখ্যা even numbers is 38 find the numbers আৰু অসমীয়াত চাইলোৱা কি কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 38 হলে সংখ্যা দুটা নিৰ্ণয় কৰা ইয়াত কি আছে চোৱা আমি 6 নম্বৰটো কি উলিয়াইছিলো অযুগ্ম উলিয়াইছিলো ইয়াত কি কৰিব লাগে আমি যুগ্ম সংখ্যাটো উলিয়াব লাগে চোৱা নম্বৰ 7 চোৱা কেনে কৰিম নম্বৰ 7 ৰ সলিউশন প্ৰথমে ইয়াত ধৰি লোৱা যে let the two consecutive চাই লোৱা ইয়াত এইটো প্ৰশ্নৰ পৰা চাই লোৱা কিয়াত কনজিকিউটিভ লিখি con SCUTIVE consecutive even numbers 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 B এটা সংখ্যা ধৰিলো x আৰু এটা হ'ল and আৰু এটা যেহেতু যুগ্ম বুলি কৈছে কিমান হ'ব x প্লাস কিমান ধৰি লোৱা 2 বুলি ধৰি লোৱা আৰু অসমীয়াত হলে লিখা যে ধৰা হ'ল সংখ্যা দুটা যুগ্ম সংখ্যা হয় ইয়াত লিখিবা যে ধৰা হ'ল ক্ৰমিক যুগ্ম সংখ্যা দুটা x আৰু কিমান x প্লাস 2 বুলি ধৰিবা এতিয়া চোৱা কি কৈছে এই যে x আছে x প্লাস কিমান আছে x প্লাস 2 এই দুটা যোগফল কিমান কৈছে চোৱা যোগফলটো কিমান 38 বুলি কৈছে এর সমান কিমান লিখিব লাগিব 38 লিখিব লাগিব এই দুটা যোগফল কিমান 38 এতিয়া চোৱা সমাধান কৰা x or x লিখা যোগৰ যোগ লিখা এই ব্ৰেকেটটো নাইকিয়া কৰা x or x যোগৰ যোগ 2 or 2 সমান 38 এতিয়া কি কৰা x কেটা আছে দুটা আছে নে ইয়াত লিখা 2x সমান 38 to 38 এই সাইডে কি আছে 2 যে আছে 2 তো এই সাইডে পাৰ কৰি দিয়ে কিমান হ'ব মাইনাস হৈ যাব অৰ্থাৎ প্লাস তো কি হৈ যাব মাইনাস কিমান হ'ব 2 এতিয়া চোৱা ইয়াত 2x ৰ 2x লিখা সমান 38 ৰ পৰা 2 গলে কিমান 36 এতিয়া চোৱা ইয়াত কি কৰা x টো ৰাখা সমান 36 ৰ 36 লিখা ই যে দুটো আছে ইয়াত পূৰণ হৈছে নহয় এই সাইডে আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া চোৱা 2 36 ত কেবা যাব 18 বাৰ অৰ্থাৎ x সমান কিমান পালো আমি x সমান 18 পালো এতিয়া লিখি দিয়া আছে দা
consecutive CUNCUTIVE consecutive even numbers are কিমান 18 and আৰু এটা চোৱা x মানে কিমান x সংখ্যাকেইটাটো কি কি ধৰিছিলোঁ x আৰু x+2 x মানে কিমান এটা সংখ্যা পাই গ'লোঁ আমি 18 হয়নে আনটো সংখ্যা কিমান আছিল চোৱা n x+2 এতিয়া x ৰ মানটো কিমান আছে চোৱা 18 যোগ 2 18 আৰু 2 কিমান হ'ব 20 হয়নে আৰু এইটোৱে হ'ল কি আমাৰ আনচাৰটো আৰু ইয়াত অসমীয়াত লিখি দিয়া আছে দুটা অসমীয়াত লিখি আছে ক্ৰমিক যুগ্ম সংখ্যা দুটা ক্ৰমে 18 আৰু কিমান 20 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইন এ 2 digit number the digit in tens place is 3 is the digit in ones place the sum of the original number and new number obtained by interchanging the digit is equal to 88 find the original number ইয়াত কি কৈছে চোৱা অসমীয়াত চালিবা দুই অংক বিশিষ্ট সংখ্যা এটাৰ দশকৰ ঘৰৰ অংকটো এককৰ ঘৰৰ অংকৰ 3 গুণ অৰ্থাৎ এককৰ ঘৰত যদি অংকটো যদি x হয় তেতিয়াহ'লে দশকৰ ঘৰত অৰ্থাৎ একক দশকৰ ঘৰৰ সংখ্যাটো কিমান হ'বগৈ 3x হ'বগৈ এতিয়া সংখ্যাটো অংক দুটা স্থান সালসলনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি কিমান 88 হ'লে মূল সংখ্যাটো নিৰ্ণয় কৰা চ' এইটো আমি কেনেকৈ কৰিম চোৱা মই ইয়াত কি কৰিলোঁ আগতীয়াকৈ কৈ দিছিলোঁ চোৱা ইয়াত নাম্বাৰ 8ৰ সলিউশ্যন লেট দ্য ইউনিট প্লেচ বি এক্স অৰ্থাৎ এককৰ ঘৰত ইয়াত ধৰা হ'ল যে এককৰ স্থানৰ অংকটো কিমান x বুলি ধৰিলোঁ এতিয়া চোৱা দশকৰ স্থানৰ অংকটো কি হ'বগৈ 3x হ'বগৈ যিহেতু কি বুলি কৈছে 3 গুণ বুলি কৈছে হয়নে যিহেতু কি কৈছে দশকৰ ঘৰটো 3 গুণ সেইকাৰণে কিমান হ'বগৈ এই এককৰ কি হ'বগৈ 3টোৰ লগত কি হ'বগৈ গুণ হ'বগৈ 3x হ'বগৈ অৰ্থাৎ টেন্স প্লেচ বি অৰ্থাৎ দশকৰ স্থানৰ অংকটো কিমান হ'বগৈ 3x হ'বগৈ এতিয়া চোৱা দ্য অৰিজিনেল নাম্বাৰ এতিয়া নতুনকৈ সংখ্যাটো হ'বগৈ কি এই যে 3x আছে এইটো কি দশকৰ ঘৰত হয়নে এই দশকৰ ঘৰত হোৱাৰ কাৰণে ইয়াৰ লগত কি হ'বগৈ 10 এটা কি হ'বগৈ পূৰণ হ'বগৈ অৰ্থাৎ 10 পূৰণ কিমান হ'বগৈ 3x আৰু যোগ কিমান হ'বগৈ এই যে xটো আছে xটো এককৰ ঘৰৰ xটো কি হ'বগৈ যোগ হ'ব এতিয়া কৰা 3 দুগুণ কিমান 30 30ৰ x যোগ x ৰ x যোগ কৰা 30 আৰু x কিমান হ'ব 31x হ'ব হয়নে এতিয়া চোৱা এই সংখ্যাটো আকৌ কৈছে আমি এইটো চেঞ্জ কৰিব লাগে সালসলনি কৰিব লাগে চোৱা কি লিখিলোঁ ইয়াত ইফ উই ইণ্টাৰচেঞ্জিং দ্য ডিজিটছ অফ অৰিজিনেল নাম্বাৰছ উই গেট যদি আমি অংকৰ স্থান সলনি কৰোঁ তেতিয়াহ'লে আমি পাওঁ এই যে 31টো আছে এতিয়া এইটো কি কৰা সালসলনি কৰা এইটো কি হ'ব ইয়াত একক এইটো দশক হয় এতিয়া কি হ'ব এই যদি আমি চেঞ্জ কৰোঁ কি হ'ব এই দশকটো একক হ'ব আৰু এককটো কি হৈ যাব দশক হ'ব হয়নে অৰ্থাৎ এই একটো আগলৈ আহিব 3টো পাছলৈ যাব হয়নে এইটো নতুন সংখ্যাটো কিমান পাম আমি এইটো চোৱা এই কি আছিলে একটো পাছত আছিল এইটো আগত আহি যাব আৰু এই 3টো আগত আছে এইটো কি হ'ব পাছত যাব হয়নে চেঞ্জ হৈ যাব অৰ্থাৎ এই ইয়াত যে 13টো আছিলে এই অৰ্থাৎ এই যে 31টো আছিলে এই 31টো কিমান হৈ যাব এইটো চেঞ্জ হৈ কি হৈ যাব এইটো পিছৰটো আগত আহিব আৰু আগৰ সংখ্যাটো কি হ'ব পিছত যাব অৰ্থাৎ কিমান হ'ব 13 আৰু xৰ x এতিয়া চোৱা এতিয়া কি কৈছে চোৱা এই যে আমি কি কৰোঁ নতুন যোনটো আমাৰ যে পুৰণা যোনটো সংখ্যা আছিলে 31x আৰু এই যে নতুনকৈ যে সংখ্যাটো পালোঁ আমি 13x এই দুটা যোগ কৰি পেলাই ইয়াৰ সমষ্টিটো কিমান হ'ব যোগফলটো কিমান 88 এতিয়া এইটো সমাধান কৰা এইটো যোগ কৰা এই 31 আৰু 13টো যোগ কৰিলে কিমান হ'বগৈ 44 আৰু xৰ x সমান 88ৰ 88 এতিয়া চোৱা এই xটো ইয়াত ৰাখা সমান ওপৰ 88টো 88ত ৰাখা আৰু এই 44টো কি হ'ব এই চাইডে আহিলে কি হ'ব হৰণ হ'ব এতিয়া চোৱা এই 44 88ত কেইবাৰ যাব দুবাৰ হয়নে অৰ্থাৎ x সমান কিমান পালোগৈ আমি 2 হয়নে আৰু আমাক কি কৈছে যে আমাক কি কৈছে চোৱা এতিয়া কৈছিলে যে মূল সংখ্যাটো উলিওৱা এই অৰিজিনেল সংখ্যাটো উলিয়াব লাগে হয়নে এতিয়া আমি ইয়াত লিখোঁ যে দ্য অৰিজিনেল ORIGINAL অৰিজিনেল NUMBER নাম্বাৰ আৰু অসমীয়াত হ'ব যে মূল সংখ্যাটো কিমান হ'ব চোৱা মূল সংখ্যাটো কিমান আছিলে চোৱা এইটো অৰিজিনেল নাম্বাৰটো কিমান চোৱা 31 পূৰণ x হয়নে অৰ্থাৎ এই 31x এই 31x মানে কিমান চোৱা 2 হয় পূৰণ 2 অৰ্থাৎ এইটো কি কৰা পূৰণ কৰা 2 1 গুণ 2 3 2 গুণ কিমান 6 অৰ্থাৎ কিমান হ'বগৈ সংখ্যাটো 62 আৰু এইটোৱে হ'ল আমাৰ আনচাৰ 9 নম্বৰটো চোৱা কি কৈছে দ্য চাম অফ 3 কনজিকিউটিভ নাম্বাৰছ 48 ফাইণ্ড দ্য নাম্বাৰছ আৰু অসমীয়াত কৈছে তিনিটা কমিক সংখ্যাৰ যোগফল 48 হ'লে সংখ্যা তিনিটা নিৰ্ণয় কৰা চ' কেনেকৈ কৰিম আমি নাম্বাৰ 9ৰ সলিউশ্যন এই প্ৰশ্নৰ পৰা লিখি লোৱা যে ধৰি লোৱা প্ৰথম হৈছে লেট দ্য 3 কনজিকিউটিভ SACTIV কনজিকিউটিভ নাম্বাৰছ পি ধৰিলোঁ যে সংখ্যাকেইটা কিমান x
এক্স প্লাছ 1 আৰু এক্স প্লাছ 2 আৰু অসমীয়াত হৈ লিখিব লাগিব যে ধৰা হ'ল ক্ৰমিক সংখ্যাকেইটা ক্ৰমে কিমান ধৰিলোঁ এক্স আৰু এক্স প্লাছ 1 আৰু কিমান ধৰিলোঁ এক্স প্লাছ 2 আৰু চোৱা এতিয়া কি কৈছে চোৱা প্ৰশ্নমতে কি কৈছে চোৱা এই যে সংখ্যাকেইটা যে আছে এক্স তাৰপিছত কিমান আছে এক্স প্লাছ 1 আৰু কিমান আছে যোগ এক্স প্লাছ 2 এই তিনিটাৰ যোগফলটো কিমান কৈছে চোৱা যোগফলটো কিমান 48 বুলি কৈছে হয়নে ইয়াত লিখি দিয়া আছে 48 এতিয়া এইকেইটা সমাধান কৰা এই এক্সৰ এক্স যোগৰ যোগ এইটো ব্ৰেকেটটো নাইকিয়া কৰা এক্স প্লাছ 1 যোগ কিমান হ'ব এক্স প্লাছ 2 সমান 48 এতিয়া সমাধান কৰা এক্স কেইটা আছে চোৱা 1 2 3টা 3x 2 আৰু 1 কিমান হ'ব যোগ 3 সমান 48 এতিয়া চোৱা এই 3xটো লিখা সমান 48 এই চাইডৰ প্লাছ 3টো এই চাইডে আহিলে কি হ'ব -3 হৈ যাবগৈ এতিয়া চোৱা এই 3x সমান 48 পৰা 3 গ'লে কিমান হ'বগৈ 45 হয়নে এতিয়া চোৱা এই এক্সৰ এক্স আকাশ সমান 45 এই চাইডৰ এই 3টো কি হ'ব এই চাইডে আহিলে কি হ'ব হৰণ হ'ব এতিয়া 3 45 কেইবাৰ যাব 15 বাৰ হয়নে 15 বাৰ অৰ্থাৎ x সমান কিমান পালোগৈ আমি 15 পালোঁ হয়নে এটা সংখ্যা পাই গ'লোঁ আমি কিমান চোৱা x এটা সংখ্যা কিমান পালোগৈ আমি 15 পালোঁ হয়নে এতিয়া চোৱা বাকীকেইটা কি হ'বগৈ the 3 consecutive consecutive numbers are এটা হ'ল কিমান পালোঁ 15 15 আৰু এটা কিমান হ'বগৈ চোৱা x প্লাছ যিহেতু 1 x মানে কিমান x মানে চোৱা 15 প্লাছ 1 অৰ্থাৎ কিমান হ'ব 16 and কিমান হ'বগৈ x প্লাছ 2 x মানে 15 যোগ 2 অৰ্থাৎ 15 2 কিমান হ'বগৈ 17 হয়নে অৰ্থাৎ সংখ্যাকেইটা কি হ'ল the three consecutive numbers are কিমান পালোঁ 15 16 and 17 আৰু অসমীয়াত লিখি দিয়া যে তিনিটা ক্ৰমিক সংখ্যা ক্ৰমে কিমান পাইছিলোঁ আমি 15 পাইছিলোঁ 16 আৰু 17 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে দ্য ছাম অফ টু নাম্বাৰ্ছ ইজ 40 ওৱান নাম্বাৰ ইজ 10 মোৰ দেন দ্য আদাৰ নাম্বাৰ ফাইণ্ড দ্য নাম্বাৰ্ছ আৰু ইয়াত কি কৈছে অসমীয়াত দুটা সংখ্যাৰ যোগফল 40 এটা সংখ্যা আনটোতকৈ 10 বেছি সংখ্যা দুটা নিৰ্ণয় কৰিব লাগে চ' নাম্বাৰ 10ৰ চলিউশ্যনটো কেনেকৈ কৰিম চোৱা আমি নাম্বাৰ 10ৰ চলিউশ্যন প্ৰথমে ধৰি লোৱা যে let the number be x এটা সংখ্যা কি বুলি ধৰিলোঁ আমি x বুলি ধৰিলোঁ আৰু অসমীয়াত লিখি দিয়া আছে ধৰা হ'ল এটা সংখ্যা কিমান বুলি ধৰিলোঁ x বুলি ধৰিলোঁ আন সংখ্যাটো কি হ'ব চোৱা and নালাগে লিখি আছে the other another number সমান কি হ'ব চোৱা কি লিখা আছে চোৱা 10 নম্বৰটো কৈছে এটা সংখ্যা আনটোতকৈ 10 বেছি অৰ্থাৎ এই এক্সতকৈ কি হ'ব আন এটা সংখ্যা কিমান বেছি 10 বেছি অৰ্থাৎ কিমান হ'ব এক্স প্লাছ কিমান হ'বগৈ 10 হ'বগৈ আৰু অসমীয়াত লিখা আছে আনটো সংখ্যা হ'ব কিমান হ'বগৈ এক্স প্লাছ কিমান 10 হয়নে এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা কৈছে এই যে সংখ্যাটো আছে এক্স এটা সংখ্যা যে আছে এক্স যোগ আৰু কিমান আছে ইয়াত চোৱা এক্স প্লাছ 10 সমান এই দুটা যোগফল কিমান কৈছে চোৱা এই দুটা যোগফল কি কৈছে 40 বুলি কৈছে হয়নে ইয়াত লিখা আছে সমান 40 এতিয়া কি কৰা এইটো সমাধান কৰা এক্সৰ এক্স যোগৰ যোগ এই ব্ৰেকেটটো নাইকিয়া কৰা এক্স প্লাছ 10 সমান 40 এতিয়া চোৱা যোগ কৰা এক্স কেইটা আছে দুটা হয়নে ইয়াত লিখা 2x প্লাছ 10 সমান 40 এতিয়া চোৱা ইয়াত 2xটো ৰাখা এই চাইডত সমান 40 এই চাইডত 10টো এই চাইডে পাৰ কৰি দিয়া প্লাছ 10 আছে নহয় এই চাইডে পাৰ কৰিলে কিমান হ'ব -10 হ'ব এতিয়া চোৱা 2x সমান 40 পৰা 10 গ'লে কিমান 30 ইয়াত কি কৰা xটো ৰাখা সমান 30 লিখা আৰু এই 2টো এই চাইডে আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া 2 30ত কেইবাৰ যাব 15 বাৰ হয়নে অৰ্থাৎ x সমান কিমান পালেগৈ 15 এতিয়া লিখি দিয়া যে
the two numbers are 15 and কিমান হ'ব চোৱা আন এটা সংখ্যা কিমান হ'ব x + 10 টো কৰা x + 10 x মানে কিমান পালো x মানে কিমান পালো 15 হয় 15 + 10 সমান সমান কিমান 25 ইয়াত অসমীয়াত লিখি দিয়া যে সংখ্যা দুটা ক্ৰমে 15 আৰু এইটো যোগ কৰি দিয়া 15 + 10 সমান সমান কিমান হ'ব 25 হয়নে এইটো হ'ল কি আমাৰ আনসাৰটো পিছত নম্বৰ 11 টো চোৱা কি কৈছে ৰেচিঅ অফ টু নাম্বাৰছ ইজ 8 ৰেচিঅ 3 ডিফাৰেন্স অফ দ্য নাম্বাৰছ ইজ 60 ফাইণ্ড দ্য নাম্বাৰছ অৰ্থাৎ কি কৈছে চোৱা অসমীয়াত দুটা সংখ্যাৰ অনুপাত 8:3 সংখ্যা দুটাৰ বিয়োগফল 60 হ'লে সংখ্যা দুটা নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম চোৱা নম্বৰ 11 এটা সংখ্যা দুটা প্ৰথমে ধৰি লোৱা যে let the numbers be কিমান কিমান আছে চোৱা 8/3 আছে নহয় ইয়াত লিখি দিবা যে সংখ্যা দুটা কমে কিমান 8x and কিমান 3x আৰু অসমীয়াত লিখি দিয়া আছে ধৰা হ'ল সংখ্যা দুটা কিমান কিমান আছে 8x আৰু কিমান 3x এতিয়া চোৱা প্ৰশ্নমতে কি কৈছে চোৱা according according to questions questions আৰু ইয়াত অসমীয়াত লিখি দিয়া আছে কি হ'ব প্ৰশ্নমতে এতিয়া প্ৰশ্নমতে কি কৈছে চোৱা প্ৰশ্নমতে কৈছে যে দুটা সংখ্যাৰ অনুপাত ইমান সংখ্যা দুটাৰ বিয়োগফল এই যে সংখ্যা দুটা যে লিখিলোঁ এই বিয়োগফল সমান সমান কিমান বুলি কৈছে 60 অৰ্থাৎ কি হ'বগৈ 8x - 3x সমান সমান কিমান বুলি কৈছে 60 বুলি কৈছে এতিয়া কি কৰা এইটো সমাধান কৰা 8 পৰা 3 গ'লে কিমান হ'ব 5x হ'ব সমান সমান ইয়াত কিমান 60 এতিয়া চোৱা ইয়াত কি কৰা x টো ৰাখা সমান সমান 60 আৰু ইয়াত কি হ'ব 5 টো তললৈ আহিব হয়নে এতিয়া 5 7 কেইবাৰ যাব 5 12 বাৰ যাব হয়নে অৰ্থাৎ x সমান সমান কিমান পালোঁ আমি 12 পালোঁ হয়নে এতিয়া চোৱা এতিয়া কি দা নাম্বাৰছ NUMBERS নাম্বাৰছ আর নাম্বাৰকেইটা কি কি আছিল সো 8x আছিল হয়নে অৰ্থাৎ 8x এতিয়া 8 ৰ লগত x টো পূৰণ কৰা 8 পূৰণ x মানে কিমান 12 হয়নে 8 12 কিমান হ'ব 96 এণ্ড আৰু এটা সংখ্যা কি আছিল চোৱা কিমান আছিল 3x এতিয়া 3 লিখে x মানে কিমান আছে চোৱা x মানে 12 এতিয়া 12 3 12 কিমান 36 হয়নে এতিয়া কি পালোঁ আমি সংখ্যা দুটা পালোঁ এটা হ'ল কিমান আৰু ইয়াত অসমীয়াত লিখি দিয়া আছে সংখ্যা দুটা ক্ৰমে কিমান হ'ব 96 আৰু 36 এইটো হ'ল আমাৰ আনসাৰ ধন্যবাদ